নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে আজি ছত্তীশগড়ৰ পৰা আৰু বিৰাটেই এটা চিৰিয়াছ খবৰ ওলাইছে। প্ৰথম খবৰ ওলাইছে ছত্তীশগড়ৰ নিৰাপত্তা আৰক্ষীয়ে নিষিদ্ধ ঘোষিত সংগঠনৰ প্ৰায় 16জনকৈ লোকক এনকাউণ্টাৰ কৰে বুলি খবৰ ওলাইছে আৰু এই অভিযান এতিয়াও অব্যাহত আছে। 16জনকৈ লোকক এতিয়ালৈকে এনকাউণ্টাৰ কৰিছে ছত্তীশগড়ৰ নিৰাপত্তা আৰক্ষীয়ে। তো আমাৰ তৰফৰ পৰা ছত্তীশগড়ৰ নিৰাপত্তা আৰক্ষীক বহুত বেছি শুভেচ্ছা জনালোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দি ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইনৰ ওপৰত। তো দিলৱাৰ হুছেইনক অসম আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছিলে। অসম আৰক্ষীয়ে গ্ৰেফতাৰ কৰাৰ পাছত এতিয়া তেখেতে মুকলি আকাশৰ তললৈ আহিবৰ বাবে সক্ষম হৈছে। এতিয়া দিলৱাৰ হুছেইনক উদ্দেশ্যি লুৰিণজ্যোতি গগৈয়ে কৈছে যে এপেক্স বেংকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিলে, কিন্তু চৰকাৰে এপেক্স বেংকৰ যি নেকি দুৰ্নীতি, সেই দুৰ্নীতি লুকুৱাবৰ বাবে দিলৱাৰ হুছেইনক এৰেষ্ট কৰি ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে বুলি জনাইছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে যে এপেক্স বেংকৰ দুৰ্নীতি প্ৰসংগত চৰকাৰ আৰু দলে মাত নামাতি এগৰাকী সাংবাদিকৰ জীৱনকেন্দ্ৰিক তথ্যৰে বিষয়টো অন্য ফালে নিয়াৰ চেষ্টা কৰিছে আৰু এই কথা কৈছে লুৰিণজ্যোতি গগৈয়ে। বৰ্তমান বাৰু দিলৱাৰ হুছেইন মুকলি আকাশৰ তললৈ আহিবলৈ তেখেত সক্ষম হৈছে আৰু দিলৱাৰ হুছেইনে মুকলি আকাশৰ তললৈ আহিয়ে বিৰাট আৱেগিক হৈ পৰিছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু আনফালে গুৱাহাটী প্ৰেছ ক্লাবেও সকলো সাংবাদিক বন্ধুকে ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতৰ এনে এটা চিটুৱেশ্যনত সকলোৱে একলগ হৈ মাত মতাৰ বাবে। তো গুৱাহাটী মহানগৰীত ক্ৰছ কাৰেণ্টৰ অফিচত কাম কৰিছিলে দিলৱাৰ হুছেইনে। এপেক্স বেংকৰ বিৰুদ্ধে তেখেতে নিউজ কৰিবলৈ গৈছিলে আৰু তাৰ পাছত তেখেতক এৰেষ্ট কৰা হয়, তেখেতৰ বিৰুদ্ধে FIR ৰুজু কৰা হয়, দুবাৰকৈ তেখেতক এৰেষ্ট কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত। অখিল গগৈ ডাঙৰীয়াই কৈছে যে অৰুণোদয় আঁচনিৰ ধন অসমৰ প্ৰত্যেকগৰাকী মহিলাকেই দিয়ক, নহ'লে অৰুণোদয় আঁচনি বন্ধ কৰি দিয়ক। কিন্তু প্ৰায়বিলাক মানুহে অখিল গগৈৰ এই যি নেকি কথা সেইটোক ওলোটাভাৱে ভাবে। মানুহে ভাবে অখিল গগৈয়ে অৰুণোদয় আঁচনি বন্ধ কৰিবলৈ দিছে, কিন্তু অখিল গগৈয়ে কৈছে যে অৰুণোদয় আঁচনি বন্ধ কৰিব নালাগে, কিন্তু অৰুণোদয় আঁচনিৰ ধন প্ৰত্যেকগৰাকী মহিলাকে দিয়ক, নহ'লে অৰুণোদয় আঁচনি বন্ধ কৰি পেলাওক। এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে বৰ্তমান সময়ত কেৱল শিৱসাগৰ সমষ্টিয়েই নহয়, অসমৰ প্ৰত্যেকখন জিলাতেই শ শ মহিলা অৰুণোদয় আঁচনিৰ পৰা বৰ্তমান সময়ত বঞ্চিত হৈ আছে। বহুতো এনেকুৱা পাবলগীয়া মহিলা আছে যিবিলাক বঞ্চিত হৈছে। কিছু মহিলা বঞ্চিত হৈ পৰিছে বিজেপিক ভোট নিদিয়াৰ বাবে, কিছু মহিলা বঞ্চিত হৈ পৰিছে অন্য দলক সমৰ্থন কৰাৰ বাবে। তো অখিল গগৈয়ে কৈছে যে প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় আঁচনিৰ ধন দিব লাগিব, নতুবা অৰুণোদয় আঁচনি বন্ধ কৰিব লাগিব। এইখিনিতে আকৌ অৰুণোদয় আঁচনিৰ ওপৰত আৰু এটা ভাল খবৰ ওলাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে হয়তো আগন্তুক সময়ত এপ্ৰিল মাহৰ পৰা হয়তো আপোনালোকৰ 1250 টকাটো 2000 টকালৈ পৰিৱৰ্তন হ'ব পাৰে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। গতিকে ইমানে ভাল খবৰ দিছোঁ। আপুনি যদি এগৰাকী মহিলা, আপুনি যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, লাইক এটা নকৰাকৈ কিন্তু নাথাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মন্ত্ৰী ৰঞ্জিত দাসৰ ওপৰত। মন্ত্ৰী ৰঞ্জিত দাসৰ ওপৰত এতিয়া এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰ দাখিল কৰিছে অসমৰ অনুসূচিত জাতিৰ তৰফৰ পৰা। মন্ত্ৰী ৰঞ্জিত দাসে সিদিনাখন এটা তেখেতৰ নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতে এটা ৱৰ্ড ব্যৱহাৰ কৰে আৰু সেই ৱৰ্ডটো হৈছে ডুম। তেখেতে ডুম ৱৰ্ডটো ব্যৱহাৰ কৰে, যাৰ বাবে নেকি এতিয়া তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে। আৰু তাৰ পাছতেই তেখেতে এতিয়া সকলো অনুসূচিত জাতিৰ ওচৰত ক্ষমা বিচাৰিছে আৰু তেখেতে হয়তো অপমান কৰিম বুলি হয়তো চাগে কৰা নাছিলে, তেখেতে কথা কৈ থকাৰ মাজতে হয়তো ওলাই গ'ল আৰু যাৰ কাৰণে নেকি এতিয়া তেখেতে ক্ষমা খুজিছে। এটা দেখা যাওক তেখেতৰ ওপৰত যি নেকি এজাহাৰ দাখিল কৰা হৈছে
সেই এজাহাৰৰ ভিত্তিত একশ্যন লয় নে নলয় ৰঞ্জিত দাসৰ ওপৰত। আগেছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কাৰ ওপৰত? খবৰ ওলাইছে CAAৰ ওপৰত আকৌ এবাৰ। CAAক উদ্দেশ্যি আকৌ এবাৰ শিৱসাগৰৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতিক এৰেষ্ট কৰিছে বুলি খবৰ ওলাইছে। খবৰ ওলাই অনুসৰি কা বিৰোধী আন্দোলনৰ এটা পুৰণি গোচৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সভাপতি অভিজিত চেতিয়াক কাৰাগাৰলৈ প্ৰেৰণ কৰে। শুক্ৰবাৰৰ দিনাখন নিশা নিজা গৃহৰ পৰা চেৰেকাপাৰাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ নেতাজনক। কা আন্দোলন হোৱা কিমান 2021 চন মানতে হৈছিলে নেকি কা আন্দোলনত। তো সেই তেতিয়াৰে এটা গোচৰত এতিয়া তেখেতক এৰেষ্ট কৰিছে। আগবাইছো ইয়াৰ পাছৰ খবৰটো ভালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী চিৰিয়াখানাৰ পৰা। খবৰ কেইটা বাৰু কেনে লাগিছে? যদি ভাল লাগিছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। খবৰটো ওলাইছে গুৱাহাটী চিৰিয়াখানাৰ পৰা। গুৱাহাটী চিৰিয়াখানা চাবলৈ যোৱা কিছু দৰ্শকে বা কিছু টুৰিষ্টে চিৰিয়াখানাৰ কেইটামান বাঘৰ ফটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। আৰু সেই ফটো কেইখন বৰ্তমান সময়ত মানুহৰ মাজত বিৰাটেই প্ৰচাৰ লাভ কৰিছে, কিয়নো দেখিবলৈ পাইছোঁ গুৱাহাটীৰ চিৰিয়াখানাৰ যিকেইটা বাঘৰ ছবি বৰ্তমান সময়ত প্ৰচাৰ কৰা হৈছে সেই বাঘকেইটাৰ অৱস্থা বৰ বিশেষ ভাল নহয়। ফটোকেইখনত দেখি এইটোৱে বুজিব পৰা গৈছে বাঘকেইটাই ভালদৰে খাদ্য পোৱা নাই, যাৰ কাৰণে নেকি শুকাই ক্ষীণাই গৈছে। এতিয়া অসম চৰকাৰে কেৱল নিৰ্বাচনী প্ৰচাৰতেই লাগি নাথাকি অন্যান্য এনেকুৱা ধৰণৰ কামবিলাকতো মোৰ মতে অকণমান চকু দিব লাগে। চিৰিয়াখানাৰ অৱস্থা খুবেই বেয়া। মই আজিৰ পৰা 3 বছৰমান আগত গৈছিলোঁ, অৱস্থা একেবাৰে বেয়া। গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ, চিৰিয়াখানাৰ যাতে জন্তুবিলাকক অকণমান তেখেতলোকে গুৰুত্ব দিয়ে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্দ্ৰ চৰকাৰৰ চাকৰিয়ালসকলৰ DA 2% বৃদ্ধি কৰিলে বুলি জনাইছে। 7th পে কমিশ্যনৰ তৰফৰ পৰা এইটো এটা সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ যিমানবিলাক নেকি চাকৰিয়াল আছে তেওঁলোকৰ DA 2% বৃদ্ধি কৰিছে। আপোনালোকৰ ঘৰতো যদি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল আছে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এইবাৰ গুজৰাটৰ এজন ট্ৰেডিং কেলেংকাৰীৰ প্ৰবঞ্চকক গ্ৰেফতাৰ কৰিছে। গুজৰাটৰ এজন ট্ৰেডিং কেলেংকাৰীৰ প্ৰবঞ্চকক অসমত গ্ৰেফতাৰ কৰিছে। মুম্বাই আৰু গুজৰাটত তেখেতে ট্ৰেডিং কেলেংকাৰী কৰি আহি আমাৰ অসমত তেখেতৰ এজন আত্মীয়ৰ ঘৰত আহি লুকাই আছিলে আৰু তাৰ পাছত তেখেত ধৰা পৰিলে আৰু ইতিমধ্যে তেখেতক গ্ৰেফতাৰ কৰিছে। দেখিছে এই ট্ৰেডিং কেলেংকাৰী কিমান হৈ আছে। গতিকে সাৱধান কিন্তু। চাৰিওফালে মানুহে কেৱল মানুহক লুটিবৰ কাৰণে ট্ৰাই কৰি আছে। মানুহে ট্ৰাই কৰিছে কেনেকৈ এটা ৰাতিৰ ভিতৰত ধনী হ'ব পৰা যায়, আৰু তাৰ কাৰণে যি কোনো পৰ্যায়লৈকে যাব পাৰে আজিকালি মানুহ। গতিকে সাৱধান, মানুহেই কিন্তু মানুহৰ বৰ্তমান সময়ত পৰম শত্ৰু। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নলবাৰীৰ পৰা। খবৰ ওলাইছে নলবাৰীত এটা পকী ৰাস্তা নিৰ্মাণ কৰা হৈছিলে। নিৰ্মাণ কৰি যোৱাৰ পাছতেই পকী ৰাস্তাৰ যি নেকি ঢালাই এই ধৰণে উঠি গৈছে। এনেকুৱা লাগিছে যে মানে এই যে আটাৰ এটা লেপ থাকে আমাৰ ঘৰৰ আগৰ কেঁচা ঘৰবিলাকত, যেতিয়া নেকি কেঁচা মাটি লেপি থৈ যায়, মাটিখিনি যেতিয়া নেকি এৰুৱাই দিয়া যায় হাতেৰে, তো কেনেকৈ এৰাই যায়, একদম এফালৰ পৰা এৰাই গুচি আহে, ঠিক তেনেধৰণৰ লাগিছে। নলবাৰীৰ এটা ৰাস্তা নিৰ্মাণ কৰিছিলে। নিৰ্মাণ কৰি যোৱাৰ কিছুদিন পাছতেই তাৰ যিসকল নেকি স্থানীয় ৰাইজে ৰাস্তাটো হাতেৰে এনেকৈ মানে খান্দি পেলাইছে। এই দুৰৱস্থা। তেওঁলোক মানে যিজন নেকি ঠিকাদাৰ আছিলে ইমানেই দুৰ্নীতি কৰিছে, আনকি পানী অকণো মাৰি লোৱা নাই, ধূলিৰ ৰূপতে বাপ্পাকে ঢালি দিছে। এয়াই হৈছে অসমৰ বৰ্তমান সময়ত ঠিকাদাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই ঠিকাদাৰবিলাকৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা ভাল খবৰ। যিসকল লোকে নেকি চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই, চিন্তা কৰিব নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে 1 এপ্ৰিল তাৰিখে আৰু 3,80,000 লোকক চৰকাৰী ঘৰ বিতৰণ কৰিব বুলি জনাইছে। 1 এপ্ৰিল তাৰিখে 3,80,000 লোকক আৰু চৰকাৰী ঘৰ বিতৰণ কৰা হ'ব। আপোনালোকৰ একাউণ্টত 3,80,000 মানুহৰ একাউণ্টত পইচা সোমাব। যিসকলৰ পইচা, কিছু লোকৰতো প্ৰথমটো কিস্তি অলৰেডি সোমালেই, এতিয়া যিসকলে পোৱা নাছিলে তেওঁলোকৰ একাউণ্টতো পইচা সোমাব। যিবিলাকৰ নেকি ঘৰত জিঅ' টেগ কৰি গৈছে
তেওঁলোকেও চৰকাৰী ঘৰ লাভ কৰিব এতিয়া ডকুমেণ্ট যোগাৰ কৰাৰহে কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সাংবাদিক দিলৱাৰ হুছেইনৰ গ্ৰেফতাৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এই সন্দৰ্ভত যেতিয়া প্ৰশ্ন সোধা হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে 2021 চনৰে পৰা মই যেতিয়াৰে পৰা মন্ত্ৰী হৈছোঁ তেতিয়াৰে পৰা মোৰ বিৰুদ্ধে সাংবাদিকসকলে লিখি আহিছে কিন্তু তাৰ পাছতো মই সেইসকল সাংবাদিকক লগ পালে হাঁহি মুখেৰে মাতো বা তেওঁলোকৰ ঘৰলৈ যাওঁ কোনো সাংবাদিকৰ প্ৰতি মোৰ পাৰ্সোনেল কোনো আক্ষেপ নাই কিন্তু যেতিয়া নেকি কোনো এজন লোকে বেয়া কাম কৰে তেতিয়াতো তেখেতৰ ওপৰত একশনটো ল'বই লাগিব সেই বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দিলৱাৰ হুছেইনৰ এগেইনষ্টত তেখেতৰ কোনো পাৰ্সোনেল শত্ৰুতা নাই কিন্তু যেতিয়া নেকি তেখেতে এটা বেয়া কাম কৰিলে তো তাৰ বাবে তেখেতক এৰেষ্ট কৰিলে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যদিহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও কাৰোবাৰ মাটি দখল কৰে তেন্তে কালিলৈ তেখেতক এৰেষ্ট কৰিব গতিকে ইয়াত কোনো ধৰণৰ পাৰ্সোনেল শত্ৰুতা নাই বা ব্যক্তিগত শত্ৰুতা নাই বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 31 মাৰ্চৰ তাৰিখৰ দিনাখন আমাৰ ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ তো মোৰ ভিডিঅ' চাই থকা প্ৰত্যেকজন মুছলমান ব্যক্তিকে মোৰ তৰফৰ পৰা পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তো সৌদি আৰবত 30 তাৰিখৰ দিনাখন ঈদ পালন কৰা হ'ব নেকি তাৰ পাছত আমাৰ ভাৰতত 31 তাৰিখৰ দিনাখন পালন কৰা হ'ব মানে সৌদি আৰবত এদিন আগত পালন কৰে হয় হ'বলা বাৰু যি কি নহওক এতিয়া ঈদৰ বজাৰ সাংঘাতিক ভিৰ ভাই আমাৰ বজাৰত মই গৈছোঁ মানে মানুহৰ ফলত আপুনি সোমাব নোৱাৰে দোকানীবিলাকে আপোনালোকক পাত্তাই নিদিয়ে আপুনি যদি সৰু সুৰা কিবা এটা বস্তু আনিবলৈ যায় আপোনাক পাত্তাই নিদিয়ে কাৰণ ঈদৰ বাবে ইমানেই খাতাৰনাক ভিৰ এখন দোকানে 1 লাখ 1.5 লাখ টকালৈকে বিক্ৰী কৰিছে এটা দিনত সৰু দোকানীবিলাকে তামাম ভিৰ লাগিছে বাৰু ভাল লাগিছে বেয়া লগা নাই বহুদিন বজাৰ বেয়া গৈছিলে এতিয়া ফাইনেলি ঈদৰ বজাৰটোৰে যথেষ্ট দিন তেওঁলোকৰ চলি যাব এটা কথাটো হৈ গ'ল কি ঈদৰ সময়তে খবৰ ওলাইছে মানুহে যিহেতু এতিয়া বিভিন্ন কৰ্মস্থলীৰ পৰা নিজৰ ঘৰলৈ আহিছে সেই সময়তে চান্স লৈছে এতিয়া বাছৰ ড্ৰাইভাৰসকলে একাংশ বাছ ড্ৰাইভাৰে এতিয়া 200 টকাৰ ভাড়া 400 টকা একাংশ বাছ ড্ৰাইভাৰে এতিয়া 100 টকাৰ ভাড়া 300 টকালৈকে লৈছে গুৱাহাটী মহানগৰীত গতিকে সুবিধা তেওঁলোকে মানে এনেকুৱা মজবুৰিৰ সুবিধা তেওঁলোকে ল'ব নালাগে বুলি মই ভাবোঁ যিটো ৰিজনেল প্ৰাইচ সেইটোৱে ল'ব লাগে হয়নে নহয় মানুহ এনেও যাতায়াত কৰিব তেওঁলোকে ভাড়া বেছিকৈ মাৰিব পাৰিব কিন্তু অভাৰ লোৱাটো বেয়া কথা আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ডিগ্ৰী পাছ কৰা ল'ৰাবিলাকৰ কাৰণে এটা ফাইনেলি ভাল খবৰ ওলাইছে আমাৰ অসম চৰকাৰে এতিয়ালৈকে যিমানখিনি আঁচনি ঘোষণা কৰিলে প্ৰত্যেকখন আঁচনিয়ে মহিলাৰ কাৰণে পুৰুষৰ কাৰণে একোৱেই নাই ল'ৰাৰ কাৰণে একোৱেই নাই কিন্তু ফাইনেলি এতিয়া এখন ভাল আঁচনি শুভাৰম্ভণি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে যিসকল ল'ৰাই নেকি এতিয়া ডিগ্ৰী পাছ কৰিব তেওঁলোকক এবছৰৰ বাবে প্ৰত্যেক মাহে 2500 টকাকৈ আগবঢ়াব বুলি জনাইছে আপুনি যদি ডিগ্ৰী পাছ হয়তো আগত পাছ কৰাবিলাকে নাপাব চাগে নতুনকৈ পাছ কৰাবিলাকে পাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে গাঁওবাসীক এটা টিপছ দিয়ে মুছলমানসকলক উদ্দেশ্যি তেখেতে এক মন্তব্য কৰে ডাইৰেক্টলি মুছলমানক উদ্দেশ্যি কৰা নাই কিন্তু কথাটো হৈ গ'ল কি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে গাঁৱে গাঁৱে এতিয়া গাহৰি পোহপালন কৰিবলৈ লওক বেছিকৈ গাহৰি পোহপালন কৰিবলৈ লওক যাতে এটা নিৰ্দিষ্ট ধৰ্মৰ ব্যক্তিয়ে সেই গাঁওখনত আহি মাটি দখল কৰিব নোৱাৰে এতিয়া আমি এই গাঁওখনতে থকা আমি বহু কেইবছৰ হৈ গ'ল এতিয়ালৈকে কিন্তু আমাৰ ইয়াতে মুছলমান ব্যক্তিয়ে অবৈধভাৱে আহি মাটি দখল কৰা দেখা নাই ক'ত দখল কৰে নাজানো বাৰু কৰবাত কৰে কেনেকৈ কৰিব পাৰে সেইটো সম্পৰ্কেও নাজানো কোনোবা নহয় কোনোবা তাতে লিংক থাকিব লাগিব লিংক নথকাটো ডাইৰেক্টলি দখল কৰিব নোৱাৰে আমাৰ ইয়াতত বহুত তেনেকুৱা মাটি পৰি আছে যিবিলাকৰ মালিক কৰবাত আছেগে তো তেওঁলোকেতো ইচ্ছা কৰিলে বহি পাৰে কিন্তু বহিব নোৱাৰে কি কাৰণে কাৰণ আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ একো নাই হয়তো লিংক থাকে চাগে বাৰু যি কি নহওক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আপোনালোকে গাহৰি পোহপালন কৰক যিমানবিলাক নেকি এনেই মাটি পৰি আছে তাত গাহৰি মেলি দিয়ক তেতিয়া বিশেষ ধৰ্মৰ ব্যক্তিসকলে আহি মাটি দখল কৰিব নোৱাৰে কি ক'ব এই সম্পৰ্কত আপোনাৰ মন্তব্য কমেণ্ট ছেকশ্যনত জনাই থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুকলি কৰিলে এটা ফেচবুক পেজ আৰু এই ফেচবুক পেজত আপোনালোকে এতিয়াৰে পৰা সকলো চৰকাৰী আঁচনিৰ খবৰ আৰু লগতে আপোনালোকে এতিয়া যদি চৰকাৰী আঁচনিৰ সম্পৰ্কে কিবা কমপ্লেইন কৰিব লগা থাকে কৰিব পাৰে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে এতিয়া চৰকাৰী আঁচনিৰ বাবে আপোনালোকে বেলেগৰ ওচৰত হাবাথুৰি খাব নালাগে
এটা ফেচবুক পেজ মুকলি কৰিছে, নামটো হৈছে কানেক্ট চিফ মিনিষ্টাৰ আছাম। এই পেজটোত আপোনালোকে এতিয়াৰে পৰা সকলোবিলাক ইনফৰমেশ্যন লাভ কৰিব চৰকাৰী আঁচনিৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ পৰা। খবৰ ওলাইছে আমেৰিকাত বোলে 1 গ্ৰাম বীৰ্য, 1 গ্ৰাম বীৰ্য হেনো এতিয়া 3,50,000 টকাত বিক্ৰী হৈছে বুলি জনাইছে, মানে শুক্ৰাণু বিক্ৰী হৈছে। এতিয়া বৰ্তমান সময়ত IVF পদ্ধতিৰে ল'ৰা ছোৱালী জন্ম দিয়াটো মানে এক ট্ৰেণ্ড হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত। আমাৰ ভাৰততো ঠিক তেনেকুৱা ধৰণৰ চলিছে লাহে লাহে। তো সেইবাবে কি হৈছে, এতিয়া বহুতে ডনেট কৰে নিজৰ শুক্ৰাণুবিলাক, শুক্ৰাণু আৰু ডিম্বাণু এতিয়া কি কৰে আপোনাৰ ডনেট কৰে, আৰু যাৰ ফলত নেকি আপোনাৰ 1 গ্ৰাম শুক্ৰাণু বা ডিম্বাণু 3,50,000 টকাত বিক্ৰী কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মহানগৰীৰ হাতীগাঁৱৰ পৰা। তো এই খবৰটোৰ পৰা ছোৱালীসকলক সতৰ্ক কৰি দিব বিচাৰিছোঁ। বৰ্তমান চিটুৱেশ্যনটো এনেকুৱা হৈ পৰিছে, বৰ্তমান জগতখন এনেকুৱা হৈ পৰিছে, মানে নিজৰ ঘৰৰ ফেমিলিৰ বাহিৰে বেলেগ কাকোৱে আপোনালোকে পৰাপক্ষত বিশ্বাস নকৰিব। সেয়া বয়ফ্ৰেণ্ডেই হওক বা সেয়া বন্ধুৱেই হওক, যোনেই নহওক কিয় ছোৱালীসকলে পৰাপক্ষত বিশ্বাস নকৰিব। কাহিনীটো হৈ গ'ল এগৰাকী ছোৱালী, যিগৰাকী ছোৱালীয়ে গুৱাহাটীলৈ বুলি গৈছিলে, আৰু তেখেতে বয়ফ্ৰেণ্ডৰ লগত গৈছিলে। যোৱা বেছিদিন হোৱা নাছিলে, 5 দিনমান হৈছিলে। বয়ফ্ৰেণ্ডৰ লগত 5 দিনমান হৈছে গুৱাহাটীলৈ যোৱা। বয়ফ্ৰেণ্ডৰ লগত এদিন হঠাতে কিবা কাৰণত কাজিয়া লাগিলে। তাৰ পাছত গুৱাহাটী মহানগৰীতে তাইৰ এগৰাকী চিনাকি বান্ধৱী আছিলে, বান্ধৱীগৰাকীৰ ৰুমত থাকিবৰ কাৰণে গ'ল। ৰাতি বান্ধৱীগৰাকীয়ে কি কৰিলে, ল'ৰা দুটাৰ সৈতে ছোৱালীজনীক বাহিৰৰ পৰা লগ কৰি এটা ৰুমত সোমোৱাই বেয়া কাম কৰিবৰ কাৰণে এৰি দিলে। পাছদিনাখন আৰক্ষীত গৈ পিনি গোচৰ দিবৰ কাৰণে এজাহাৰ দাখিল কৰিলে, কিন্তু সেই এজাহাৰখন পুলিচে ৰেজিষ্টাৰ এতিয়ালৈকে কৰা নাই বুলি জনাইছে। গতিকে এই দেখিছেই নহয় কেনেকুৱা ধৰণৰ হৈছে পৰিস্থিতিবিলাক। গতিকে ছোৱালীবিলাক অকণমান সাৱধান। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে, আৰু একেবাৰে শেষৰ খবৰটোৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে ম্যানমাৰৰ পৰা। খবৰ ওলাইছে ম্যানমাৰত আকৌ এবাৰ 7.8 ৰিক্টাৰ স্কেলত ভূমিকম্প আহিছিলে বুলি খবৰ ওলাইছে। এতিয়ালৈকে প্ৰায় 1644 জন লোকৰ মৃত্যু হৈছে, আৰু 10,000 লোক মৃত্যু হোৱাৰ আশংকা আছে ম্যানমাৰত। অৱস্থা খুবেই বেয়া ম্যানমাৰত বৰ্তমান সময়ত, আৰু সেই ভূমিকম্পৰ প্ৰভাৱ আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমতো আহিব পাৰে বুলি জনাইছে। ভগৱানে কৰক নাহিলেই হ'ল আৰু দেই। যি ভয়ানক ভূমিকম্প, ডাঙৰ ডাঙৰ বিল্ডিং খহি পৰি গৈছে। মানে চাওক 1644 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আজিৰ ভিডিঅ' দিবানে পুনৰ লগ পোৱাৰ খালি বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।